চাক আমাৰ ট্ৰেইনৰ কম্প্ৰেছৰ চাক এইটো হ'ল আপোনাৰ FP মানে ফ্ৰণ্ট চাইড ইঞ্জিনৰ ফ্ৰণ্ট চাইড হ'ল আপোনাৰ কম্প্ৰেছৰটো চাক আৰু এইটো হ'ল BP মানে অৰ্থটো হ'ল আপোনাৰ বেক চাইড ডাবাবিলাকৰ প্ৰেছাৰ চাক হাইড্ৰলিক প্ৰেছাৰ তাপমান প্ৰেছাৰ এটা 6 পইণ্ট এটা 5 পইণ্ট হৈ আছে এইটো চাক 6 পইণ্ট এইটো হ'ল 5 পইণ্ট কেনেকুৱা প্ৰেছাৰত গাড়ী চলি আছে এইটো আমাৰ TT দাদাৰ ৰুম হয় আজি আমাক দাদা এজনে ক'লে আজিতো হিলঘাট মেলাত ইমান ভিৰ তুমি এটা কাম কৰা এইখনত বহি পেলাই যোৱাগৈ বেলেগ মানুহ বহিব নিদিবা অলপ চাই চিন্তি নিবা আৰু মই ক'লোঁ ঠিক আছে দাদা আপুনি একদম ন' টেনশ্যনত থাকিব টেনশ্যন ল'ব নালাগে এইটো চাওক ভিউ চাওকচোন আপোনালোকে ভিউবিলাক নাচায় এইটো কাৰণে বেয়া লাগে আৰু ৰাইজ কি হ'ল আপোনালোকে আজিকালি মোক লাইক কমেণ্ট শ্বেয়াৰ নকৰে কমেণ্ট এটাও নাপাওঁ লাইক চাইক কৰিব লাগে ভাল লাগে তেতিয়াহ'লে লাইক চাইক কৰিব আৰু ভাল লাগে তেতিয়াহ'লে এইটো চাইডৰ দেখাওঁ হে আমাৰ সূৰ্য দেৱতা উঠিছেতো সূৰ্য দেৱতাৰ আপোনাৰ কম্প্ৰেছৰটো দেখাই দিওঁ এইয়া সূৰ্য দেৱতাৰ পাৱাৰ কেমেৰাত নাহে দেই এইটো সঁচা কথা দেই এইটো চাইছে ভিউ চাক কি ধুনীয়া একদম যেনেকুৱা ঠাণ্ডাৰ দিনা কুঁৱলী পৰি আছে হে সেইটো নহয় এতিয়া মানে আপোনাৰ গৰম ছিজন পৰি গ'ল প্ৰায়ভাগ এতিয়া আমাৰ গাঁওবিলাকত অলপ কুঁৱলী আছে কুঁৱলীৰ কাৰণে আপোনাৰ ভিউবিলাক ভাল অহা নাই সেইটো কাৰণে ৰাইজ আপোনালোকে অলপ কমেণ্ট শ্বেয়াৰ কৰিব আপোনালোকৰ ওচৰত এইটো এটা খুজিছোঁ আপোনালোকে শ্বেয়াৰ কৰিব শ্বেয়াৰ নকৰিলে কেনেকৈ হ'ব লাইক কমেণ্ট শ্বেয়াৰ কৰিব নহ'লে কেনেকৈ হ'ব ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ ক'ৰ পৰা ক'ত যাম আপোনালোকৰ ভিউ দেখাবলৈ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব প্লিজ পাৰিলে ছাবস্ক্ৰাইবাৰ কৰি দিব তেতিয়াহ'লে ভাল লাগিব এতিয়া আকৌ প্ৰেছাৰটো দেখাই আছে আপোনালোকৰ এইটো হ'ল আপোনাৰ ফ্ৰণ্ট চাইডটো আছে ইঞ্জিনৰ ফ্ৰণ্ট চাইড আছে 6 পইণ্ট পূৰা একদম উঠি গ'ল আৰু BPৰ অৰ্থ হ'ল বেক চাইড ডাব্বাবিলাক যিমান আছে তাৰ প্ৰেছাৰ হৈ গ'ল আপোনাৰ এইটো ওচৰত 5 পইণ্ট পাৰ কৰি দিলে BP বেক চাইড মানে কমচে কম আপোনাৰ ধৰক 22খন ডাব্বা দেই এইটো হ'ল ৰাজ্যৰ ৰাজধানী তাৰ ব্ৰেক চেক নাই একদম আহিলে যেন গুৱাহাটীৰ পৰা আহিছে যেন ক'তো ব্ৰেক নাই একমাত্ৰ নগাঁৱৰ পৰা ডাইৰেক্ট হিলঘাট আজি গৈ আছোঁ হিলঘাট মেলা দেখাবলৈ ৰাইজ আপোনালোকে চাব আজি হিলঘাটৰ মেলা চাব দেই চাওক ভিউবিলাক চাওক কি ভাল লাগিছে ভিউবিলাক একদম জাকাচ নাম্বাৰ 1 দেখা গৈ আছে এতিয়া অলপ ৰেষ্ট ল'ব ৰাইজ আপোনালোকে অলপ লাইক কমেণ্ট শ্বেয়াৰ কৰিব যেতিয়া ভিডিঅ'বিলাক বনাই ভাল লাগিব এতিয়া এইটো মই পূৰ্ণিগুদাম পালোঁ পূৰ্ণিগুদাম ৰেল ষ্টেচন পূৰ্ণিগুদাম ৰেল ষ্টেচন হাৰিলোঁ এইয়া পূৰ্ণিগুদাম ৰেল ষ্টেচন এইটো চাওক আমাৰ খুৰীৰে কিবা এটা কৰি আছে এইটো ৰাইজ এইটো আমাৰ যোৱা নয়ালিমূৰৰ ৰাস্তাটো হয় এইটো হ'ল আপোনাৰ নয়ালিমূৰৰ ক্ৰিকেট খেলা ফিল্ডটো মই দেখাই দি আছোঁ 2 ছেকেণ্ড 1 মিনিটত পাই যাম 1 মিনিট 2 ছেকেণ্ড 2 ছেকেণ্ড চিকল লাইব্ৰেৰী এইখন আমাৰ হ'ল ফিল্ডখন এইখন হ'ল ফিল্ডখন চাইছেনে ফিল্ডখন কি ধুনীয়া ছাল লাগিছে ছালৰ ওপৰত ছাল আৰু ভাল লাগিছে আৰু আপোনালোকে এইটো প্লিজ হাত জোৰ কৰি পেলাই কৈছোঁ ৰাইজ আপোনাৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব পাৰিলে ছাবস্ক্ৰাইব কৰিব ভাল লাগিব মনটো আপোনালোকক আৰু দেখাম ভাল বস্তু দেখাম মই নতুনকৈ নামিছোঁ নতুনকৈ ইউটিউব এটা খুলিছোঁ আপোনালোকে অলপ সহায় কৰিব আপোনালোক সহায়টো মোৰ আশীৰ্বাদ যাতে আগবাঢ়ি যাব পাৰোঁ আপোনালোকে কৰিব প্লিজ কৰিব আমাৰ অসমবাসী চবক ক'লোঁ এই এটা ভিউ দেখাম এতিয়া